আপোনালোকে চাই আছে টাইম 8 আৰু লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ পুনৰ এবাৰ বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে এইবাৰ বানৰ তাণ্ডৱ হৈছে বুকাজনত মুহূৰ্ততে উটুৱাই লৈ গৈছে বানে ঘৰসমূহ প্ৰায় 200ৰো অধিক বাসগৃহ বৰ্তমান বানৰ কবলত হাজাৰতকৈ অধিক বিঘা ভূমি বৰ্তমান বানৰ কবলত আৰু প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছে পানী আৰু যাক লৈ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জনতাৰ মাজত আৰু বুকাজানবাসীৰ মাজত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত বান বিভীষিকা পুনৰ বান বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এবাৰ বুকাজানত বানৰ তাণ্ডৱ বুকাজানত বানে তাণ্ডৱ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছে পানী প্ৰতিটো মুহূৰ্তৰ পানী বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জপৰাজান লাহৰীজান পানবাৰী দেওবৰীয়া বজাৰকে ধৰি কেইবাটাও অঞ্চল বৰ্তমান বানৰ কবলত 1000 বিঘাতকৈ অধিক ভূমি কৃষিভূমি বৰ্তমান পানীৰ তলত আৰু বানত বুৰ গ'ল 200ৰো অধিক বাসগৃহ SDRF আৰু প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু তাৰ মাজত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো টাইমিৰ দৰ্শকক এতিয়া বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে বুকাজানত সৃষ্টি হৈছে বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে বুকাজানত সমগ্ৰ ৰাজ্যৰ লগতে এতিয়া পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ এই যি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ যি বুকাজান সেই বুকাজানত বৰ্তমান বান পৰিস্থিতি অধিক ভয়াৱহ দেখিবলৈ পোৱা গৈছে আৰু এফালৰ পৰা সকলো শেষ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো টাইমে এক্সক্লুসিভ হিচাপে দেখুৱাবলৈ চেষ্টা কৰি কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে কলৰ ভূৰ বনাই মানুহে অহা যোৱা কৰিবলগীয়া হৈছে আৰু কৃষিভূমি বৰ্তমান বানৰ কবলত প্ৰতিখন কৃষিভূমি বৰ্তমান বানৰ কবলত ঘৰৰ ভিতৰত একাঠুৰ পৰা এককাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে সেই জনতাৰ আৰু প্ৰায় 4-5খনকৈ গাঁও বৰ্তমান বানৰ কবলত বুকাজান মহকুমাৰ জপৰাজান লাহৰীজান পানবাৰী দেওবৰীয়া বজাৰকে ধৰি এইসমূহ অঞ্চলত যথেষ্ট পানী বৃদ্ধি পাইছে আৰু উদ্ধাৰ কাৰ্যত এতিয়া লাগি পৰিছে জিলা প্ৰশাসনৰ লগতে SDRF বাহিনী 1000 বিঘাতকৈ অধিক ভূমি বৰ্তমান বানৰ কবলত বানত বুৰ গৈছে 200ৰো অধিক বাসগৃহ এই মুহূৰ্তৰ ডাঙৰ খবৰ যে বাহনী পানীয়ে এতিয়া কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বুকাজানত আৰু কাৰ্বি আংলঙৰ এই পাহাৰীয়া জিলা বুকাজান মহকুমাত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো বানত বুৰ গৈছে 200ৰো অধিক বাসগৃহ এই মুহূৰ্তৰ ডাঙৰ খবৰ যে বানে কাল ৰূপ ধাৰণ কৰিছে যেহেতুকে ৰাজ্য বৰ্তমান বানে কাল ৰূপ ধাৰণ কৰি আছে তাৰ মাজতে এতিয়া কিন্তু বুকাজানত বান পৰিস্থিতি অধিক ভয়াৱহ দেখিবলৈ পোৱা গৈছে বুকাজানত অধিক ভয়াৱহ পৰিস্থিতি বান পৰিস্থিতি তাৰ খবৰ আহি পৰিছে বুকাজানৰ খবৰ আহি পৰিছে ইতিমধ্যে বহু ঘৰ বাসগৃহ বানৰ কবলত আৰু তাৰ মাজতে 200ৰো অধিক কৃষিভূমি বৰ্তমান বানৰ 1000ৰো অধিক কৃষিভূমি বৰ্তমান বানৰ কবলত 200ৰো অধিক ঘৰ বৰ্তমান বানত বুৰ গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুকাজানত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি বানত বুৰ গৈছে 200ৰো অধিক বাসগৃহ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে জনতাৰ মাজত হাহাকাৰ অৱস্থা পানী বৃদ্ধি পাই থকা দেখিবলৈ পোৱা গৈছে পানী এক মথাউৰিৰ ওপৰত এনেকৈ পানী বাগৰিছে অৰ্থাৎ চাৰিওফালে এতিয়া হাহাকাৰময় পৰিৱেশ বিভীষিকাময় পৰিৱেশ ঘৰৰ ভিতৰত এককালৰ পৰা এবুকু পৰ্যন্ত পানী সৃষ্টি হৈছে গতিকে চাৰিওফালে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মোৰ ডাঙৰ খবৰ বুকাজানত বানে তাণ্ডৱ লীলা চলোৱা দেখিবলৈ পোৱা গৈছে যে উজনি অসমৰ পিছত নামনি অসমত বানে তাণ্ডৱ লীলা চলাইছিলে আৰু তাৰ পাছত পাহাৰীয়া অঞ্চলত কাৰ্বি আংলঙৰ মহকুমা এই বুকাজানত বৰ্তমান বানে তাণ্ডৱ লীলা চলোৱা দেখিবলৈ পোৱা গৈছে আৰু বানত বুৰ গৈছে 200ৰো অধিক বাসগৃহ বৰ্তমান বানত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে বানৰ তাণ্ডৱ লীলা এতিয়া সৰ্বহাৰা হৈ পৰিছে জনতা বুকাজানবাসী এতিয়া সৰ্বহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে এফালৰ পৰা সকলো শেষ কৰি দিছে বানে ৰুষ্ট প্ৰকৃতিৰ ৰুষ্ট ৰূপ দেখিবলৈ পোৱা গৈছে আৰু কাল ৰূপ ধাৰণ কৰিছে বানে প্ৰতিটো প্ৰান্ততে আৰু তাৰ মাজত আজিৰ দিনটোত এনেধৰণৰ অৱস্থা সৃষ্টি হৈছে কাৰ্বি আংলঙত আৰু যাৰ কাৰণে এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰতিগৰাকী লোক জনাইছে মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছে পানী আৰু যাৰ কাৰণে এতিয়া চিন্তিত হৈছে গাঁওবাসী এতিয়া চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰায় 4খনকৈ গাঁও 200ৰো অধিক বাসগৃহ বৰ্তমান বানৰ কবলত বুকাজানৰ 4খনকৈ গাঁও বুকাজান মহকুমাৰ 4খনকৈ গাঁৱৰ বৰ্তমান 200ৰো অধিক এতিয়া বানৰ কবলত সেই গাঁও কেইখন হৈছে জপৰাজান লাহৰীজান পানবাৰী
আৰু দেওবৰীয়া বজাৰ এই 4খন গাঁও বৰ্তমান বানৰ কবলত 200ৰো অধিক বাসগৃহ বৰ্তমান বানৰ কবলত আছে যাৰ কাৰণে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে বহু লোকে 200ৰো অধিক পৰিয়ালে ঘৰ বাৰী হেৰুৱাইছে বানৰ কবলত আছে বানত বুৰ গৈছে এইসমূহ ঘৰ যাৰ কাৰণে আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে এনেদৰে বিদ্যালয়ত বাস কৰিবলগীয়া হৈছে ঘৰৰ ভিতৰত এককালৰ পৰা এবুকু পৰ্যন্ত পানী সৃষ্টি হৈছে আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টাইমেটৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই আছো এইবাৰ বোকাজনত বাহনী পানীয়ে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বৰ্তমান বানে কাল ৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলং মহকুমাৰ বোকাজনৰ 4খনকৈ গাঁৱত বৰ্তমান বাহনী পানীয়ে কাল ৰূপ ধাৰণ কৰিছে আমি দেখুৱাই আছো এই মুহূৰ্তৰ এই খবৰ আমি দেখুৱাই জনাবলৈ চেষ্টা কৰিছো টাইমেট এক্সক্লুচিভ দৃশ্য দেখুৱাইছো পানী বঢ়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু তাৰ মাজতে এতিয়া বোকাজনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাইজৰ মাজত আমি জনাই আছো বানৰ তাণ্ডৱ লীলা দেখুৱাইছো আমি এনেধৰণে বানে তাণ্ডৱ লীলা চলোৱা দেখিবলৈ পোৱা গৈছে প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধৰা দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্ততে উজনিৰ পৰা নামনিলৈকে প্ৰতিটো প্ৰান্ততে কিন্তু বানে কাল ৰূপ ধাৰণ কৰিছে আৰু যাৰ কাৰণে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জনতাৰ মাজত আৰু এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাত সংঘটিত হৈছে বানৰ বান বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে বাহনী পানী বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো মুহূৰ্ততে পানী বাঢ়ি থকা দেখিবলৈ পোৱা গৈছে প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছে বাঢ়নী পানী আৰু যাৰ কাৰণে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে জনতা আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এইবাৰ বোকাজানৰ বানৰ তাণ্ডৱ আৰু বানৰ তাণ্ডৱ লীলাৰ সন্মুখীন হ'বলগীয়া হৈছে বোকাজানৰ 4খনকৈ গাঁও আৰু 4খনকৈ গাঁৱৰ 200ৰো অধিক বাসগৃহ বানত বুৰ গৈছে সমান্তৰালকৈ আমি মন্তব্য শুনাই ল'ব বিচাৰিম যোৱাকালি আমাৰ এই পাহাৰৰ পানীখিনি আহি 24 নং দেওপানী অন্তৰ্গত তথা সৰুপথাৰ আমাৰ এই চেলেকাঠি অঞ্চল বহুত মানুহৰ ইয়াতে খেতি বাতি মানুহৰ ঘৰ ব্ৰইলাৰ ফাৰ্ম দোকান গোটেই পদূলি গোটেই শেষ হৈ গৈছে আৰু যোৱা ৰাতি প্ৰায় 1টামান বজাত 12টামান বজাত ধাৰাসাৰ বৰষুণত পানী আহি পেলাই গোটেই এৰিয়াটো ডুবাই মানুহে যেনে তেনে মানুহে ৰাস্তাত ওলাব পাৰিছে আমি ৰাতিপুৱা 3টা বজাত গম পাইছোঁ লগে লগে 5টা বজাত আহি পেলাই ইয়াত চাইছোঁ মানুহখিনি ৰাস্তাত একাঠো পানী আৰু সেই পানীত আমি মানুহখিনি যিমান পাৰিছোঁ আমি ৰেস্কিউ কৰি পেলাই স্কুলত থৈছোঁ কিছুমানৰ বস্তুখিনি ওলাব ৰাইজে ইয়াত সহায় কৰিছে সকলোৱে ওলাই পেলাই লগে লগে পাণবাৰী অঞ্চলটো তেনেকৈ গোটেই মানুহখিনি ঘৰ ডুবি গৈছে আমাৰ খেতি বাতি এই অঞ্চলটোৰ গোটেই খেতি বাতি মানুহৰ এই লগাইছিলে জাষ্ট এসপ্তাহ হৈছে 4 দিন হৈছে 5 দিন হৈছে কাৰোবাৰ 10 দিন হৈছে এনেধৰণৰ প্ৰায় হাজাৰ মাটিয়ে মানে খেতি শেষ হৈ গৈছে গতিকে মানুহখিনি খুব দুখ পাই আছে ইয়াৰ ব্যৱস্থাখিনি আমি কৰিব পাৰিলে ভাল গতিকে মানুহখিনি আমি গোটেই ৰেস্কিউ টিম পুলিচ প্ৰশাসন যিমান ইয়াৰোসকল যিমান সকলো আহি ইয়াতে উপস্থিত হৈছে আৰু সকলো সহায়ৰ আগবাঢ়িছে আৰু ইয়াত ৰাইজৰ চবে সহায় কৰিছে এই বানত এই খেতি পথাৰটো প্ৰায় 1000 বিঘাৰ ওপৰত মানে হিচাপ কৰিব গণনা নাই আৰু মানুহৰ ঘৰ প্ৰায় ইয়াতে 50 ঘৰমান মানুহৰ এতিয়া ডুবি গৈছে আৰু এতিয়া আপোনাৰ ফাৰ্ম খুলিছিলে জীৱিকা যি আচল জীৱিকা হয় ইয়াত মানুহৰ ব্ৰইলাৰ ফাৰ্ম কৰি পেলাই দোকানদাৰী কৰি জীৱিকা সেই জীৱিকাখিনিও শেষ হৈ গৈছে কিন্তু পুৱা কিমানমান বজাত সোমাইছিলে ঘৰৰ ভিতৰত 4টামান বজাত 4টামান বজাত আপোনাৰ 4টামান বজাত আহিছে ৰাতিপুৱা আপোনাৰ ইমান আছে পানী দিয়াৰ একো হেৰি কৰিব নালাগে পানী দিয়া বহুত স্পীড আহিছে ৰাতিপুৱা আমি একো গম আমি বস্তু বচাবলৈ মুৰ্গী পোৱালি আছিলে ছাগলী গাহৰি এইবিলাক কিমান আছিলে ছাগলী গাহৰি আছিলে আপোনাৰ 10টা বাৰু আৰু মুৰ্গী পোৱালি কিমান আছিলে ব্ৰইলাৰ আছিলে 14টা আছিলে পোৱালি ব্ৰইলাৰ মুৰ্গী পোৱালি চব মৰি থাকিলে চব মৰিলে পানী সোমাবই নাই এতিয়া আপোনাৰ এবুকৰ পানী গাহৰিও দোকান মৰিলে গাহৰি গৈছে আপোনাৰ বস্তু ধৰিব নোৱাৰে পানীটো পটককৈ আহিছে বেছি টাইম নহয় আপোনাৰ 18 ঘণ্টামান পানী ষ্টাৰ্ট হৈছে কেতিয়াবা আগতে হৈছিলে এনেকুৱা পানী নাই প্ৰথম হৈছে কিন্তু পুৱা কিমানমান বজাত সোমাইছিলে ঘৰৰ ভিতৰত 4টামান বজাত